বিশেষকৈ আমাৰ যোৱা 6 তাৰিখেও প্ৰায় 5,000 নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হ'ল অহাকালিও আৰু 5,000 নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হ'ব ডিসেম্বৰ পৰ্যন্ত প্ৰায় 35,000 নতুন চৰকাৰী কৰ্মচাৰীয়ে আমাৰ চৰকাৰত যোগ দিব আৰু আটাই সকলকে আমি আজি ডিসি সকলো ইয়াত উপস্থিত আছে ট্ৰেজাৰী অফিচাৰ সকলো উপস্থিত আছে মই পৰামৰ্শ দিম যাতে খুব সোনকালে তেওঁলোকৰ স্যালাৰি একাউণ্টলৈকে আমি তেওঁলোকৰ সেভিংস একাউণ্টটো ৰূপান্তৰ কৰোঁ আজিৰ সভাত আমাৰ কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া সকলো উপস্থিত আছে তেওঁলোকেও বিভিন্ন ধৰণে কমিউনিকেট কৰিব লাগে যে আমাৰ একাউণ্ট বিলাক যাতে স্যালাৰি একাউণ্টলৈকে ৰূপান্তৰ হয় আৰু তেতিয়া আমি এই সুবিধা লাভ কৰিম আজি আপোনালোকে চাওক যে 1 জানুৱাৰীত আমি এই এমওইউ কৰাৰ পিছত মানুহ কেনেকে উপকৃত হয় অলৰেডি 238 ক্লেইম আমাৰ ওচৰত দাখিল কৰা হৈছে এই চুক্তিখন যদি নাথাকিলেহেঁতেন এই 238 গভৰ্ণমেণ্ট এমপ্লয়িয়ে আমি চৰকাৰে যি দি আছো পালেহেঁতেন কিন্তু অতিৰিক্ত যেটো জিৰো প্ৰিমিয়াম যত প্ৰিমিয়ামে দিব নালাগে এই অতিৰিক্ত সুবিধাটোৰ পৰা তেখেতসকল বঞ্চিত হৈ থাকিলেহেঁতেন আজি আমি 238 যি ক্লেইম আছিলে তাৰে আমি 197 ক্লেইম আমি নিষ্পত্তি কৰিছো আৰু কেইবাটাও ক্লেইম নিষ্পত্তি হোৱাৰ পথত মই আমাৰ বিত্ত বিভাগক কৈছিলো যে আমি প্ৰত্যেক জিলাতে এখন বা দুখন চেক আমি সেৰিমনিয়াছলি দিব লাগে যাতে কৰ্মচাৰী সকলৰ মাজত এই আঁচনিটোৰ বহল প্ৰচাৰ হয় কাৰণ তেতিয়া সতীৰ্থ সকলেও গম পাব আৰু তেওঁলোক সজাগ হ'ব আজি আমি ইয়াতে 6টা পৰিয়াল যি দুৰ্ঘটনাত বিয়োগ হৈছিল আমাৰ মাজত আছে আৰু মই সকলোলৈকে সমবেদনা জ্ঞাপন কৰিছো কিন্তু অকনমান হলেও আমি সকলোৱে সকাহ পাইছো যে আজি আমি তেওঁলোকৰ পৰিয়ালক 1 কোটিকৈ টকা ইয়াতে আনুষ্ঠানিকভাৱে দিব পাৰিম 6 কোটি টকা 1 কোটিকৈ আমি 6টা পৰিয়ালক আজি আমি হাতত তুলি দিম আৰু 191টা পৰিয়াল আমাৰ মাজত এনেকুৱা আছে যিসকলৰ মৃত্যু হৈছে কিন্তু বেমাৰ আজাৰত মৃত্যু হৈছে আৰু দুৰ্ঘটনাৰ লগত তেওঁলোকৰ বিশেষ সম্পৰ্ক নাই তেনে 191টা পৰিয়ালক আমি 10 লাখ টকাকৈ ইতিমধ্যে দিছো বা আমি দিবৰ বাবে গৈ আছো আজি আমি এই অনুষ্ঠানত তেনে কেইটামান পৰিয়ালক নিমন্ত্ৰণ কৰি আনি আমি ইয়াতে এই আঁচনিটোৰ সুবিধা দিম মই আকৌ এবাৰ কৈছো মই 6টা বুলি কৈছিলো 4টা পৰিয়ালক আমি 1 কোটিকৈ টকা দিম এক্সিডেন্টাল ডেথ 2টা পৰিয়ালক আমি 10 লাখকৈ টকা দিম লাইফ ইন্সুৰেন্স বুলি আমি যাক কম আৰু এটা পৰিয়ালক আমি 75 লাখ টকা দিম তেওঁলোক জীয়াই আছে কিন্তু এটো ডিজিটো এক্সিডেন্ট আমি পাৰ্সিয়াল এণ্ড পাৰ্মানেন্ট ডিজেবিলিটিৰ বাবে আমি তেখেতক ইয়াতে প্ৰদান কৰিম আজি আপোনালোকে চাওক যে এই আঁচনিটো হোৱাৰ কাৰণে আমাৰ কৰ্মচাৰী সকলে এটা মনত সাহস পাব আমি কাৰোৱে মৃত্যু নিবিচাৰো আৰু আমি সকলোৰে দীৰ্ঘ জীৱন কামনা কৰো কিন্তু ভগৱানে কাৰ ভাগ্যত কি লিখিছে কোনেও নাজানে অন্তত পৰিয়ালটোৱে কিছু সকাহ পাব আমাৰ চৰকাৰে এই ধৰণে কৰ্মচাৰী সকলৰ বাবে আমি বহুত বিলাক কাম কৰিছো যেটো আজি ভাৰতত আন কোনো চৰকাৰৰ জৰিয়তে এই কামবিলাক আমি হোৱা দেখা নাই মই অলপমান বেছিকৈ কৈছো যে হয় ভাৰতৰ ভিতৰতে অসম এখনেই ৰাজ্য যিখন ৰাজ্যত আমি কৰ্মচাৰী সকলক অতি সংবেদনশীলতাৰে সৈতে গ্ৰহণ কৰো আজি আমাৰ যিসকল কৰ্মচাৰীৰ মৃত্যু হৈছে ইয়াতে ইন্সুৰেন্স ক্লেইম পাব কিন্তু তেওঁলোকৰ পৰিয়ালটোৰ মুৰব্বীজনে মৃত্যু হোৱাৰ সময়ত চৰকাৰৰ যি দৰমহা পাই আছিল
60 বছৰ নোহোৱালৈকে তেওঁলোকে স্যালাৰি পাইয়ে থাকিব যিটো ভাৰতবৰ্ষত কোনো চৰকাৰে আজিলৈকে দিব পৰা নাই অৰ্থাৎ আমাৰ নামত এমপ্লয়ি 4 লাখ কিন্তু শ্যাডো এমপ্লয়ি যাক আমি 100% দৰমহা দি আছো তেনেকুৱা এমপ্লয়িৰ সংখ্যা আজি 10,000তকৈ বেছি হৈছে গৈ যে তেওঁলোক কাম কৰি থাকোতে মৃত্যু হৈছিল আজি যেনেকৈ আমি ইয়াত উল্লেখ কৰিছো যে 238টা পৰিয়ালে বীমা দাখিল কৰিছে এই 238টা পৰিয়ালে কিন্তু চৰকাৰী দৰমহাও পাই থাকিব তেওঁলোকৰ দৰমহা ৰখি নাযায় আপ টু 60 ইয়াৰ্স 60 বছৰ হোৱাৰ দিনাখন NPS OPS UPS ৰ লগত তেওঁলোক সংলগ্ন হৈ যাব আৰু আদাৰৱাইজ থ্ৰুআউট দা পিৰিয়ড কাবাৰ 2 বছৰ চাকৰি বাকি আছিলে কাবাৰ 10 বছৰ বাকি আছিলে কাবাৰ 15 বছৰ বাকি আছিলে কাবাৰ 20 বছৰ বাকি আছিলে সকলোৱে 60 বছৰ নোহোৱালৈকে তেওঁলোকে চৰকাৰৰ পৰা মাহৰ 1 তাৰিখে আন কৰ্মচাৰীসকলে যেনেকৈ দৰমহা পায় তেওঁলোকেও পাই থাকিব যিটো আজি আমি অসমত আমি প্ৰথমবাৰৰ বাবে কৰিব পাৰিছো যোৱা 10 দিন মান আগতে আমি ইয়াতে ক্যাশলেস ট্ৰিটমেন্ট মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আৰম্ভ কৰিছিলো আৰু ক্যাশলেসৰ লগতে নন ক্যাশলেস হিচাপতো যিটো নেকি জি হস্পিটালতে যায় তেওঁলোকক আমি যদি হস্পিটাল এমপেনেলো নহয় আমাৰ লগত ক্যাশলেস এগ্ৰিমেন্টটো নাই তথাপিতো আমি তেওঁলোকক মেডিকেল ৰিইম্বাৰ্সমেন্ট দিয়াৰ ব্যৱস্থা কৰিছো ক্যাশলেস মেডিকেল ট্ৰিটমেন্ট দিয়াৰ আমি ব্যৱস্থা কৰিছো লোকসেৱা পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে কৰ্মচাৰী বঁটা প্ৰদান কৰা হৈছে আৰু আমি কৰ্মচাৰীসকলৰ সুবিধাৰ প্ৰতি আটাইতকৈ বেছি লক্ষ্য কৰিছো যোৱা কেইদিনমান আগতে মই বিহাৰত থাকোতে বহু কেইজন মুখ্যমন্ত্ৰীক লগ পাইছিলো আলোচনাৰ সময়ত মই তেওঁলোকক আমাৰ যিটো মিউচুৱেল ট্ৰান্সফাৰ আমি ব্যৱস্থা কৰিছিলো তাৰ বিষয়ে উল্লেখ কৰিছিলো যে আজি আমাৰ অসম চৰকাৰত 10,000 প্লাস এমপ্লয়ি পোৰ্টেলৰ জৰিয়তে মেটচ মেকিং কৰি তেওঁলোকে নিজৰ ট্ৰান্সফাৰ লব পৰা হৈছে যিটো ট্ৰান্সফাৰত নেকি গভৰ্নমেন্টৰ কোনো দখল নাথাকে মোৰ লগৰ মুখ্যমন্ত্ৰীসকলে মোক কৈছে যে চৰকাৰে যদি ট্ৰান্সফাৰে নকৰে তেতিয়াহলে মুখ্যমন্ত্ৰী মন্ত্ৰী হৈ থকাৰ লাভটো কি আছে কিন্তু আজি অসম ব্যতিক্ৰম যে আমি ট্ৰান্সফাৰৰ ক্ষেত্ৰতো আমি কৈছো যে পোৰ্টেলৰ জৰিয়তে ট্ৰান্সফাৰ হ'ব যত নেকি চৰকাৰৰ দখল আন্দাজ নাথাকিব মাত্ৰ মিউচুৱেলি তেওঁলোকে মেটচ কৰিব লাগে যে হয় মই গোৱালপাৰাত যাম আপুনি বঙাইগাঁওলৈকে আহিব এই ধৰণৰ ব্যৱস্থা আমাৰ অসমত কেতিয়াও চৰকাৰী কৰ্মচাৰীসকলক দিয়া হোৱা নাছিল আজি আমাৰ পিতৃ মাতৃ বন্দনা বছৰত আমি 3টা দিন ছুটি দিও যাতে চৰকাৰী কৰ্মচাৰীসকলে নিজৰ দেউতাক মাক হাহু শহুৰেকৰ লগত সময় কটাব পাৰে আজি এতিয়াও মই প্ৰায়ে ফেসবুক আন ধৰণৰ সোশ্যাল মিডিয়াত বহুত কৰ্মচাৰীৰ পোষ্ট পাওঁ তেওঁলোকে অত্যন্ত গৌৰৱেৰে সৈতে পিতৃ মাতৃৰ সৈতে কটোৱা সময়ৰ স্মৃতি ৰোমন্থন কৰি তেওঁলোকে পোষ্ট দিয়ে আৰু যেতিয়া পিতৃ মাতৃৰ মৃত্যু হয় তাৰ পিছতো তেওঁলোকে সন্তানে সেই স্মৃতিখিনি তেওঁলোকে সোশ্যাল মিডিয়াত দিয়ে যে দেউতাৰ মৃত্যু হল কিন্তু মই সঁচাকৈ মই সুখী যে মৃত্যুৰ আগতে দেউতাক মই বৃন্দাবনত লৈ গৈছিলো অসম চৰকাৰৰ পিতৃ মাতৃ বন্দনা কাৰ্যসূচীটোৰ বাবে যি নেকি আগতে কেতিয়াও আমাৰ দেশত কোনেও চিন্তা কৰা নাছিল আজি আমাৰ আপোনালোকৰ সন্মুখত বেংকৰ কৰ্মচাৰীসকল আছে তেওঁলোককে যদি খুদু যে আপোনালোকে এইখিনি আমাক দি আছে বাট আপোনালোকে এইখিনি পাইছে নেকি তেওঁলোকৰ উত্তৰ আহিব যে নাই আমাৰ এইটো ব্যৱস্থা নাই আজি ষ্টেট বেংকৰ লগত কথা পাতি আমি আপোন ঘৰ আপোন বাহন আমি আঁচনি আৰম্ভ কৰিছিলো আৰু that scheme become one of the most successful scheme আজি হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে আপোন ঘৰ আপোন বাহনৰ লোন লৈছে আৰু স্যালাৰি একাউন্টৰ পৰা অটোমেটিক্যালি ডিডাক্ট হৈ আছে মাটিবাৰী কথা নাই মৰ্টগেজৰ কথা নাই আৰু আমাৰ কৰ্মচাৰী সকলো ইয়াতে
খুব সুবিধা অনুসৰি তেওঁলোকে আজি আপোন ঘৰ আপোন বাহনৰ ঋণ ল'ব পাৰিছে মই ৰেগুলাৰ কেনেকে আমি দি আছো দৰমহা দি আছো তালৈকে মই যোৱাই নাই এইখিনি যিখিনি কোনো কৰ্মচাৰী পৰিষদৰ কেতিয়াও এইবিলাক দাবীৰ ভিতৰত নাছিল যে আপোন ঘৰ দিব লাগে কোনো দাবী নাছিল আপোন বাহন দিব লাগে দাবী নাছিল পিতৃ মাতৃৰ বন্দনা কৰিব লাগে কোনো দাবী নাছিল আমাৰ ইয়াতে জিৰো প্ৰিমিয়াম কষ্ট ইন্সুৰেন্স হ'ব লাগে কোনো দাবী নাছিল মৃত্যুৰ পিছত কৰ্মচাৰীয়ে 60 বছৰলৈ দৰমহা পাই থাকিব লাগে এই দাবীটো লিখিবৰ কাৰণেও কৰ্মচাৰী পৰিষদে কেতিয়াও ব্যক্তিগতভাৱেও চিন্তা কৰা নাছিল কাৰণ ভাৰতত কোনো জাগাতে এনেকুৱা স্কিম নাই আমি আজি অসমে এই ধৰণে চৰকাৰী কৰ্মচাৰী সকলৰ বাবে আমি এটা কৰ্ম সংস্কৃতিৰ পৰিৱেশ নিৰ্মাণ কৰিব খুজিছো য'ত নেকি কৰ্মচাৰী সকলে নিজৰ জীৱনকালত বেমাৰৰ সময়ত আৰু মৃত্যুৰ পিছতো পৰিয়ালটোৰ ওপৰত যাতে কোনো বোজ হ'ব নালাগে বৰঞ্চ পৰিয়ালটোৰ নিৰাপত্তা তেখেতসকলে সুনিশ্চিত কৰি যাব পাৰে আজি মেধাৰ ভিত্তিত নিযুক্তি পাৰস্পৰিক বদলি এই গোটেই ব্যৱস্থাৰে আমি অসমত এনেকুৱা এটা ইকোসিস্টেম নিৰ্মাণ কৰিছো যিটোৰ দ্বাৰা চৰকাৰী কৰ্মচাৰী সকলে নিজক নিৰাপদ অনুভৱ কৰে আজি দিনটো আমাৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ মই যিমান বিলাক সুবিধা কথা কৈ আছো এই গোটেই সুবিধাখিনি ৰেগুলাৰ গভৰ্ণমেণ্ট এমপ্লয়িয়ে লাভ কৰে কিন্তু আমাৰ কন্ট্ৰেকচুৱেল এমপ্লয়ি আৰু পাব্লিক সেক্টৰ আন্ডাৰটেকিংত কাম কৰা কৰ্মচাৰী সকলৰ মনত এটা সদায় প্ৰশ্নবোধক চিন থাকে যে আমি সমানে কাম কৰো কিন্তু আমি এই সুবিধাবোৰ নাপাও কিয় আজি আমাৰ সৰ্বশিক্ষা অভিযান NHM ASRLM ইলেক্ট্ৰিচিটি বোৰ্ড বা বিভিন্ন আমাৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু কন্ট্ৰেকচুৱেল এমপ্লয়ি ৱেজ এমপ্লয়ি মাষ্টাৰ ৰোল এমপ্লয়ি 3 লাখ আমাৰ আৰু অতিৰিক্ত এমপ্লয়ি আছে 4 লাখ আমাৰ নিয়মীয়া এমপ্লয়িৰ উপৰিও 3 লাখ আমাৰ এমপ্লয়ি আছে যিসকলক আমি বিভিন্ন নামেৰে নামাকৰণ কৰো কন্ট্ৰেকচুৱেল এমপ্লয়ি মাষ্টাৰ ৰোল এমপ্লয়ি ৱেজ এমপ্লয়ি PSUৰ এমপ্লয়ি সোসাইটিৰ এমপ্লয়ি আজি আমি চেষ্টা কৰিছো আমি যাতে তেওঁলোকৰ কাৰণেও চিন্তা কৰিব পাৰো আজি আমাৰ বাবে আনন্দৰ দিন এক্সিস বেংকৰ লগত আমি এখন MOU কৰিম য'ত নেকি যদি আমাৰ স্যালাৰি একাউন্ট আমি এক্সিস বেংকলৈকে ট্ৰান্সফাৰ কৰি দিও আমাৰ কন্ট্ৰেকচুৱেল এমপ্লয়ি সকলেও এই জিৰো প্ৰিমিয়াম ইন্সুৰেন্সৰ সুবিধা ল'ব পাৰিব যদি আজি সৰ্বশিক্ষা অভিযান NHM ASRLM আমি বিভিন্ন বেংকত একাউন্ট ৰাখিছো কিন্তু আজি যদি আমি তেওঁলোকৰ একাউন্টসমূহ এক্সিস বেংকলৈকে আমি ট্ৰান্সফাৰ কৰি দিও তেতিয়া হলে সেম সুবিধা নিয়মীয়া চৰকাৰী কৰ্মচাৰীৰ সুবিধা তেখেতসকলে কন্ট্ৰেকচুৱেল এমপ্লয়ি লৈকেও তেওঁলোকে আগবঢ়াব আজি আমি এই MOU খন ইয়াত স্বাক্ষৰ কৰিব খুজিছো এই বছৰৰ বাজেট উত্থাপন কৰোতে বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে এই প্ৰতিশ্ৰুতি দিছিলে আজি সেই প্ৰতিশ্ৰুতি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিম আজি আমি এক্সিস বেংকৰ লগত MOU কৰিছো কালি যদি আমাক ষ্টেট বেংক অফ ইণ্ডিয়াই কয় ইউনিয়ন বেংক অফ ইণ্ডিয়াই কয় পাঞ্জাব নেশ্যনেল বেংকেও কয় ইট ইজ নট এ ক্লোজ ডিল জুনে এই MOU কৰিব খোজে উই আৰ ওপেন আৰু আমি তেওঁলোকৰ লগতো MOU কৰিব পাৰিম আমাৰ কোনো ইয়াত কথা নাই কাৰণ উই বিলিভ ইন গিভিং এ লেভেল প্লেইং ফিল্ড আজি আমি এক্সিস বেংকক ধন্যবাদ জনাম যে তেওঁলোক প্ৰথম আগবাঢ়ি আহিছে বাট আন বেংক সকলেও আগবাঢ়ি আহিব পাৰে আৰু মই মুখ্য সচিব